যেতিয়া শৈশৱ যদি মোৰ মনত পেলাবলৈ কোৱা তেতিয়া মোৰ মনত পৰে মোৰ মাহঁতৰ কথা, মোৰ কেঁচা ঘৰটোৰ কথা। খেৰৰ ঘৰ আছিল, মায়ে ৰাতিপুৱা সেই ৰঙা মাটি বিচাৰি পেলাই গোটেই ঘৰটো মোহাৰে। আৰু ছেকেণ্ড কথা হ'ল যোনটো AI আহিছে সেইটো মোৰ ভিউ পইণ্ট কি যে এইটোৱে মানুহৰ প্ৰডাক্টিভিটিটোত মানে কাঢ়ি লৈ গৈছে। তো মোলাইদা আমাৰ ঘৰৰ এটা প্ৰডাক্ট, আজি য'ত গোটেই বিশ্ব আলোড়ন সৃষ্টি কৰি আছে, দেট ইজ দ্য প্ৰডাক্ট অফ মাই হোম, মাই গ্ৰেণ্ডফাদাৰ। সেইটো আপোনাৰ কাৰণে কি? आने वाला पल जाने वाला है। নমস্কাৰ, NB মিউজিক ষ্টুডিঅ'ৰ নিবেদন NB মিউজিক পডকাষ্টৰ অন্য এক এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত আছে এজন ব্যক্তি যাৰ কথা, যাৰ দৃষ্টিভংগী, যাৰ ব্যক্তিত্বই আপোনালোক সকলোকে আকৰ্ষিত কৰিব আৰু আপোনালোকক লৈ যাব এনে এখন ৰহস্যময় জগতলৈ। তেখেতৰ কথাৰে, তেখেতৰ ব্যৱহাৰে, আৰু অন্য কোনো নহয়, যোৰহাট কাজিৰঙা বিশ্ববিদ্যালয়ত কৰ্মৰত আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ প্ৰশান্ত গৌতম দা। গতিকে আহক আমি এই এপিছডটোৰ মাজলৈ সোমাই যাওঁ। দাদা নমস্কাৰ, আৰু NB মিউজিক ষ্টুডিঅ'ৰ মজিয়াত আপোনাক স্বাগতম। ধন্যবাদ, বহুত বহুত ধন্যবাদ। চ' মই প্ৰথমতে বহুত তোমালোকক ধন্যবাদ দিব বিচাৰিছোঁ যে মোক মাতি আনিছা। মই এজন সাধাৰণ মানুহ, যে আই এম এ কমন পাৰ্চন। চ' সেই কমন পাৰ্চনক যে তুমি উঠাই আনি পেলাই এইখন মজিয়াত এটা স্থান দিছা, সেইকাৰণে মই বহুত বহুত ধন্যবাদ দিছোঁ তোমালোকক। চ' উই কেন কণ্টিনিউ। ত' প্ৰথম প্ৰশান্ত দা, এটা কুৱেশ্যন আপোনাৰ কাৰণে। হু ইজ প্ৰশান্ত গৌতম? আপোনাৰ কাৰণে প্ৰশান্ত গৌতম কোন হয়? যদি মই ডিফাইন কৰিব কওঁ শ্বৰ্ট ৱেত, আপুনি কি বুলি ক'ব? প্ৰশান্ত গৌতম এটা আৱেগ, এটা অনুভূতি, বহুত মানুহৰ মৰম, এখন হাঁহি থকা মুখ, এটা এক্সপিৰিয়েঞ্চ অফ লাইফ। আই ডাজন্ট ৱান্ট টু ইন্ট্ৰডিউচ মাই চেল্ফ এজ এ পাৰ্চন। আমি প্ৰত্যেকটো মানুহেই এটা বায়'লজিকেল ফৰ্মত আছোঁ, ৰাইট? চ' বায়'লজিকেল ফৰ্মটোক যদি মই মোৰ আইডেণ্টিটি বিচাৰি লওঁ বুলি কওঁ, সেইটো মোৰ বোধে এইটো ভুল হ'ব। কাৰণ এজন মানুহ ধৰা আমি উই অল আৰ ছেইম লাইক ফিজিকেল ষ্ট্ৰাকচাৰ। আমাৰ চবৰে হাত দুখন আছে, দেহাটো আছে, বডিটো আছে। এইটো এটা আমাৰ নেচাৰেল প্ৰচেছ হয় যোনটোত আমি চলি আছোঁ। কিন্তু যদি তুমি সোধা মোৰ ৰিয়েল আইডেণ্টিটি কি হয়, মোৰ ৰিয়েল আইডেণ্টিটি সেইটোৱে, এটা আত্মা হয়, এটা যোনটো এটা শৰীৰ, এটা ধৰা যেনেকৈ আমি এটা কাপোৰৰ দেহাৰ ওপৰত এটা কাপোৰ পিন্ধিছোঁ। দিছ ড্ৰেছ ডাজন্ট ডিফাইন মি। আজি যদি মোক সোধে যে প্ৰশান্ত, তুমি কাইলৈ যেতিয়া মোক ক'বা যে প্ৰশান্ত দা আমুক তামুক তামুক কিবা মনত ৰাখা, মোৰ বিষয়ে কিবা এটা মনত ৰাখা, মই তোমাক কেনেকৈ, তোমাৰ লগত কেনেকৈ কথা পাতিছিলোঁ, তোমাক কিমান মই এটা স্মৃতি, তোমাক ইম্পেক্ট বনাব পাৰিছিলোঁ মোৰ লগত। এটা ধৰা আজি এইটো বুলি নহয় যে মই তোমাক সদায় লগ পাই আছোঁ, কিবা কৰি আছোঁ। আমি জীৱনত বহুত মানুহ লগ পাওঁ, বহুত মানুহ লগ পাই থাকোঁ। তো সেই মানুহ প্ৰত্যেক ক্ষণতে আমি যদি এটা মানুহৰ লাইফত এটা ইম্পেক্ট বনাব পাৰিছোঁ, ফাৰ্ষ্ট টাইম এবাৰ লগ পাই পেলাই হাই হেল্ল' কৰোঁতে এটা বেলেগ এটা টাচ দিব পাৰিছোঁ, ডেট ইজ মাই আইডেণ্টিটি। মোৰ নামটো এটা জাষ্ট ধৰা আধাৰ কাৰ্ডত, পেন কাৰ্ডত থকা, বেংকত থকা এটা পৰিচয় এটা। কিন্তু যদি ৰিয়েল মোৰ পাৰ্চনেল ফিলিংটো সোধা মই কোন হয়, মই এটা আৱেগ, মানুহৰ এটা মৰম, এটা আশীৰ্বাদ। মোৰ মা দেউতাৰ আশীৰ্বাদ আছে মোৰ ওপৰত, মোৰ বহুত মৰমৰ মানুহৰ ভালপোৱা আছে, চেনেহ আছে। তাক লৈ পেলাই মই যোনটো ইনপুটখিনি লৈ পেলাই মই যোনটো আউটপুট দিছোঁ, মোৰ আউটপুট যোনটো হৈছে বা ওলাইছে, ডেট ইজ মি। বঢ়িয়া। অলপ কথাখিনি ইণ্টেন্স হয়, অকণমান ভাবিব লাগিব, অকণ ভাবিব লাগিব। আৰু সেইটোৱে মই ভাবোঁ হুইচ মেক্স আছ ডিফাৰেণ্ট। আমি অকণ ভাবিব লাগিব। তো উই শ্বুড থিংক, মানে আই থিংক ডেটছ হোৱাই আই এম। আজি এটা মোৰ যোনটো মই যি হয়, সেইটো একেদিনা এটা হোৱা বস্তু নহয়। আজি যদি তুমি যিমানখিনি পৃথিৱীত যিমানখিনি যি আছে, ধৰা যোনখিনি মানুহে হয়, এটা পৰ্যায়, প্ৰত্যেকটো লাইফৰ জখলাডালত এক ষ্টেপ উঠি তুমি যেতিয়া গৈ থাকিবা,
তো পৃথিৱীখনৰ তোমাৰ যোনটো ভিউ হ'ব বা জীৱনৰ যোনটো এটা তুমি যোনটো দেখি গৈ থাকিবা দেট উইল বি ছামথিং ডিফাৰেণ্ট ৰাইট তুমি যেতিয়া যদি মনত ৰাখা যদি তুমি যেতিয়া সৰু আছিলা তোমাৰ কাৰণে তোমাৰ মা বেলেগ আছিলে এতিয়াও অলপ বেলেগ আছে মৰম চেনেহ সেইখিনি একেটাই আছে কিন্তু ধৰা আজি প্ৰত্যেকটো লাইফত মানুহে আমি এতিয়া ধৰা স্কুলত আছিলোঁ স্কুলত আমাৰ লাইফটো অলপ বেলেগ আছিলে তাৰপিছত কলেজত আহিলোঁ তাৰপৰা বেলেগ হ'ল তাৰপিছত আৰু কিবা এটা হ'ল লাইফত বহুত কিবা কিবি ঘটি গ'ল সেই বস্তুবোৰেদি আমি এটা নিজৰ এটা ধুমুহাৰ মাজেদি পাৰ হৈ আছোঁ প্ৰত্যেক মানুহে নিজৰ লাইফত এটা ধুমুহা জেঠীটোৱে ছইট কৰিছে চ' আমি প্ৰত্যেকটো মানুহে এটা নিজৰ লাইফত বেলেগ এটা ষ্টেজত বেলেগ এটা ডাইমেনশ্যনত গৈ আছে প্ৰত্যেক দিনেই ইট ডিপেণ্ডছ তুমি সেই বস্তুটো উপলব্ধি কৰিছা নাই তুমি যদি আজি চোৱা আজি বেক অফ দি 10 years 20 years বিফ'ৰ তুমি আজি বেলেগ এটা বস্তু আছিল তুমি কেতিয়াবা সপোনত ভাবিছিলা নেকি তুমি আজি NB ষ্টুডিঅ' বা হোৱাট এভাৰ উই আৰ ডুইং টুগেডাৰ তুমি কেতিয়াবা ভাবিছিলা নাই ভাবা এইটো এটা কনচিকুৱেঞ্চ হয় ইজ এ চিটুৱেশ্যন ইজ এ ফেন'মেনন চ' সেই বস্তুটো আহি থাকে নিজৰ লগত তুমি যিমান কাম কৰি থাকিবা সেই বস্তুটো পৰ্যায়ক্ৰমে এটা বেলেগ এটা ষ্টেজত আহি থাকিব কেতিয়াও কোনেও ভবা নাছিলে যে মই আজি আমুক কৰিম কাইলৈ আমুক কৰিম প্লেন চবৰে থাকে গ'ল চবৰে থাকে কিন্তু সেই গ'লছটোৰ মাজত মানুহ এটা যে এটা নিজক বেলেগ এটা বনাই গৈ আছে বুজিছানে একদম চিম্পল টাৰ্মছত ক'ম গৰু গাড়ীখন দেখিছিলোঁ আমি সৰুতে তোমালোকতো বহুত সৰু ল'ৰা মই গৰু গাড়ীত উঠা মানুহ মোৰ মামাৰ ঘৰ দেৰগাঁৱত কোৰালগুৰিৰ ওচৰত তো আই ষ্টিল ৰিমেম্বাৰ তাত তেতিয়া কি হৈছিলে চুগাৰ মিল এটা আছিলে তো তেতিয়া তাত মামাৰ ঘৰৰ পৰা তেতিয়া কুঁহিয়াৰ ছাপ্লাই হয় তেতিয়া সেই কুঁহিয়াৰ গাড়ীত উঠি পেলাই মই চুগাৰ মিললৈ যাওঁ বুজিছানে সেইটো এটা বেলেগ এটা দিন আছিলে আজি তুমি চাবলৈ যদি যোৱা 1990 কথা কৈ আছোঁ মই সেইটো এতিয়া 2020 সোমালে 24 এতিয়া কাৰেণ্টলি চ' গৰু গাড়ী তুমি আজিকালি দেখিবা ক'ৰবাত ৰিজৰ্টত এটা মানুহে চেল্ফি পইণ্টত গৰু গাড়ী ৰাখি থৈছে লেম্প এটা থৈ দি এতিয়া গৰু গাড়ীখন আজি এটা মানে এনেকুৱা এটা মিউজিয়ামত ৰাখিবলগীয়া হৈ গ'ল মানে একজেক্টলি টাইম ইজ চেঞ্জিং তুমি চাইকেল চলাই আছিলা আজি তুমি চাইকেল এখন চলাই টাউনলৈ যাব পাৰিবানে নোৱাৰা ৰাতিপুৱা মটিভেশ্যন স্পীচত তুমি দেখি পেলাই তুমি চাইকেলখন চলাই পেলাই হেল্থৰ কাৰণে কেয়াৰ লোৱা সেইকাৰণে চলাবা কিন্তু তুমি আজি ইয়াৰ পৰা JB কলেজলৈ বৰুৱা চাৰিআলিলৈ তুমি চাইকেল লৈ কেতিয়াও নোযোৱা তুমি যদি যোৱা বুলি কোৱা তুমি ক'ব পাৰা এইটো মিডিয়া চলি আছে কিবা আছে তুমি তাত এটা কিবা কাৰণে ক'ব কিন্তু ৰিয়েলিটিত কোনেও আজি চাইকেল চলাই যাব নিবিচাৰে কষ্ট কৰিব নিবিচাৰে ছেকেণ্ডলি সময় এটা জুবিনদাৰ বৰ ধুনীয়া গান এটা আছে সময়ো যেন থমকি ৰয় য়েছ সময়ো যেন থমকি ৰয় চ' সময় থমকি ৰৈছে বুজিছানে সময়টো এতিয়া ইমান ড্ৰাষ্টিক চেঞ্জ হৈছে মই নাজানো এইটো বস্তু কিবা এটা পৰিৱৰ্তন যোনটো হৈছে এইটো ভালৰ কাৰণে হৈছে বা বেয়া কাৰণে হৈছে AI যেনেকৈ এতিয়া AI আহিছে ধৰা এটা চিম্পল মই কথাটো ChatGPT আহিছে কিবা কিবি আজিকালি টেকন'লজিৰ যোনটো আপগ্ৰেড হৈছে ভেৰি ড্ৰাষ্টিক আপগ্ৰেড হৈছে এইটো ভাল হৈছে বহুত মানুহৰ কাৰণে ভাল হৈছে কিন্তু আই ডোণ্ট থিংক ইট ইজ গুড কিহৰ কাৰণে আমি এলেহুৱা হৈ গৈছোঁ সেইটোতো হয় মই মোৰ যেতিয়া শৈশৱ যদি মোৰ মনত পেলাবলৈ কোৱা তেতিয়া মোৰ মনত পৰে মোৰ মাহঁতৰ কথা মোৰ কেঁচা ঘৰটোৰ কথা খেৰৰ ঘৰ আছিলে মায়ে ৰাতিপুৱা সেই ৰঙা মাটি বিচাৰি পেলাই গোটেই ঘৰটো মোহাৰে আৰু পুখুৰী পানী খাই পেলাই তাৰমানে ফিল্টাৰ পেলাই বালি ফিল্টাৰ কৰি পানী ফিল্টাৰ কৰি পেলাই খাইছিলোঁ এতিয়া ৱাটাৰ কিন্তু ৱাটাৰ খাই পেলাই এতিয়া মোৰ বেমাৰ বেছি হৈছে 12 মাহত 13টা বেমাৰ এইটো তুমি কি ক'বা আজি আপগ্ৰেড হৈছে ছায়েন্স আপগ্ৰেড হৈছে টেকন'লজি আপগ্ৰেড হৈছে তাৰপিছত আমাৰ মানুহবোৰৰ কিন্তু এটা লাইফত এই নেচাৰৰ পৰা যে আমি কাট অফ হৈ গৈছোঁ আমাৰ লাইফত এটা ইম্পেক্ট পৰিছে মানুহখিনিয়ে কিন্তু সেইটো বস্তু উপলব্ধি কৰিছে যদিও কৰিব বিচৰা নাই এভৰিবডি ৱান্টছ লাক্সাৰী আমি লাক্সাৰী বিচাৰি আছোঁ তো সেই লাক্সাৰীটো লৈ পেলাই আমাৰ প্ৰেক্টিকেলি হেল্থটোত এটা ইম্পেক্টটো ডেফিনেটলি পৰিব উই আৰ কাটিং অফ আৱাৰ চেল্ফ ফ্ৰম দ্য নেচাৰ ৰাইট চ' তাৰপিছত কি হৈছে আমিতো এটা নেচাৰৰ পাৰ্ট হয় উই হিউমেনছ আৰ নট আউট অফ দ্য নেচাৰ আমাৰ নেচাৰৰ মাজত থাকিব লাগিব
কিন্তু আমি এটা কি কৰিছোঁ লাক্সাৰী বা নিড অফ দি আৱাৰ বুলি ক'ব পাৰোঁ মই এইটো কমপ্লিট ক'লে ভুল হ'ব যে মই মানে মডাৰ্ণাইজেশ্যনত এগেইনষ্টত আছোঁ ন সেইটো ভুল কথা কিন্তু আমি মডাৰ্ণাইজেশ্যনো হ'ব লাগিব লগতে অকণমান নেচাৰ আমাৰ যোনবোৰ এইবোৰ মানুহৰ মানৱীয়তা সেইখিনি সেইবোৰ মাজতে মানে ৰুটছটো ধৰি ৰাখিব লাগিব Roots টো ধৰি আৰু ৰাখিব ছেকেণ্ড কথা হ'ল যোনটো AI আহিছে সেইটো মোৰ ভিউ পইণ্ট কি যে সেইটোৱে মানুহৰ প্ৰডাক্টিভিটিটো মানে কাঢ়ি লৈ গৈছে য়েছ টু ছাম এক্সটেণ্ট হয় যদি মানে খুব এটা কমন ৱে চবে বুজি পোৱাকৈ এইটো কোনো ৰকেট ছায়েন্স নহয় বাৰু ইলন মাস্কৰ এতিয়া টেছলা নহয় যে মই ফৰ্মুলা এটা দি দিম কিন্তু য়েছ যদি এটা খুব কমন ৱেত যদি মই বুজাবলগীয়া হয় বা মই যোনটো ভাবোঁ সেইটো যদি মই প্ৰকাশ কৰিবলগীয়া মইতো বুজাব নোৱাৰোঁ মানুহৰ চবৰে নিজৰ আণ্ডাৰষ্টেণ্ডিং আছে নিজৰ কিছুমান বিশ্বাস আছে কিন্তু মই মোৰ নিজৰ ভাৱটো যদি মই প্ৰকাশ কৰোঁ ইট ইজ ছামথিং লাইক তোমালোকৰ ঘৰত খেতি আছে নেকি ধানৰ খেতি কৰা খেতি নেকি আমাৰ ৰুট খেতি আছিলে প্ৰথম খেতিয়ে কৰিছিলে অ'কে চ' মই খেতি কৰা মানুহ মোৰ ককা খেতিয়ক আছিলে উই বিলং টু এ কাল্টিভেটৰ ফেমিলি মোৰ গোপীনাথ বৰঠাকুৰ মোৰ ককা আছিলে আৰু ককাৰ আউটপুট কথাখিনি চেঞ্জ হৈ গৈছে অলপ দীঘলীয়া একো গৈছে নাই, বেয়া একো নাই, নাপাবা একো নাই। গোপীনাথ বৰঠাকুৰ এজন খেতিয়ক আছিলে আৰু গোপীনাথ বৰঠাকুৰৰ আউটপুট হৈছে পদ্মশ্ৰী যাদৱ পায়েং বহুত মানুহে নাজানে বা তেখেতে যাদৱ পায়েঙে কয় আমি মোলাইদা বুলি মাতোঁ মৰমতে তো মোলাইদা আমাৰ ঘৰৰ এটা প্ৰডাক্ট আজি য'ত গোটেই বিশ্ব আলোড়ন সৃষ্টি কৰি আছে দেট ইজ দ্য প্ৰডাক্ট অফ মাই হোম মাই গ্ৰেণ্ডফাদাৰ সেইটো আপোনাৰ কাৰণে কিমান গৌৰৱৰ কথা হয় সেইটো খুব ভাল লাগে তেখেতে বহুত কৰিছে ওপৰৱালাজনে দিছে তেখেতক সেইটো ক্ষমতা বা শক্তি ভাল কাম কৰিছে আগবাঢ়িছে কিন্তু য়েছ আই উইল কাম বেক টু দ্য মেইন ষ্ট্ৰীম তো য়েছ AI এণ্ড অল দ'জ থিংছ চ' য়েছ আমি খেতি কৰোঁ মোৰ ঘৰত খেতি আছে মই নিজে কৰোঁ খেতিত আমি পথাৰখনত আমি ফাৰ্ষ্ট হাল বাওঁ এইটো খেতিৰ ছিজন আমি হাল বাওঁ হাল বোৱাৰ পিছত আমি ধুনীয়াকৈ মাটি চাটি চহাই মেলি তাক ক্লিয়াৰ কৰি পেলাই আমি ধান ৰোওঁ তাত লম্বা প্ৰচেছে মই শ্বৰ্ট কৰিছোঁ চ' ইট ডাজেণ্ট মিন যেন অহা বছৰ মই আকৌ হাল মাৰিব নালাগে আমি হাল বাব লাগিব আকৌ ছেইম প্ৰচেছে আমি কৰিব লাগিব অহা বছৰ খেতিত ধান ওলাবৰ কাৰণে চ' সেই প্ৰচেছটো আমাৰ কি কাল্টিভেশ্যন আমাৰ মেমৰি এইটো এটা পৃথিৱীত বা আমাৰ মানৱ দেহাত এটা এনেকুৱা এটা পাৰ্ট যোনটো বস্তু মই নাজানো আই এম নট এ চাইণ্টিষ্ট টু গিভ এন এক্সপাৰ্ট কমেণ্ট মানুহে চাগে হাঁহিব পাৰিব আই ডণ্ট ন' কিন্তু এটা এনেকুৱা এটা বস্তু আমি কোনো মেচিনে কম্পিউটাৰে লজিক এপ্লাই কৰিব নোৱাৰে এটা পৰ্যায়লৈকে পাৰে 1+1 2 কৰিব পাৰে এইটো লজিক হয় কিন্তু আমাৰ যোনটো মানে এইটো সোমাই আছে ধৰা এটা থিংকিং কেপাচিটি ইট ইজ এ গিফ্ট অফ দ্য নেচাৰ বুজিছানে আমি সেইটোৰ জৰিয়তে আমি AI কোনে বনাইছে ChatGPT কোনে বনাইছে এই ৰকেটখনৰ ওপৰলৈ কোনে পঠিয়াইছে তো আল্টিমেটলি এটা থিংকিং মাইণ্ডে বনাইছে যোনটোৱে এটা কনভেনশ্যনেল ৱে পৰা বেলেগ ধৰণে চিন্তা কৰিছে যে ইট ইজ পচিবল তো আমি যদি কথাখিনি তেনেকৈ ভাবোঁ তাৰমানে এনিথিং ইজ পচিবল এতিয়া আজিৰ পৰা যদি ধৰা সেই যেতিয়া আমি কেভমেন আছিলোঁ বা আমি যেতিয়া ধৰা মানৱ যেতিয়া প্ৰথম জন্ম হৈছিলে বা এই গোটেই সৃষ্টিটো আৰম্ভ হৈছিল তেতিয়া যদি কোনোবাই কৈছিলে বা ভাবিছিলে যে ওপৰলৈ ৰকেট আছে ওপৰত যাব পাৰি ষ্টাৰ আছে তেতিয়া মানুহে হাঁহিলেহেঁতেন পাগল বুলি ক'লেহেঁতেন কিন্তু এতিয়াতো এইটো হৈছে তো আমি চিন্তা কৰিব লাগিব আমি বহুত কৰিব পাৰোঁ আমাৰ গুৰিত বহুত পটেনচিয়েল আছে বহুত শক্তি আছে কিন্তু সেই শক্তিখিনি তুমি চেনেলাইজ মানে মানুহৰ কাৰণে গোটেই সমাজৰ ভালৰ কাৰণে কৰিব লাগিব মই সোমাই গৈছোঁ ঠিক আছে বঢ়িয়া প্ৰশান্ত আপোনাক একজেক্ট কোনটো ডেটত ফাৰ্ষ্ট লগ পাইছোঁ মনত নাই হা কাজিৰঙা ইউনিভাৰ্চিটিত মই মোৰ টোটেল এতিয়ালৈকে চাগে 7-8 বছৰ হৈ গ'ল বেচেলাৰো কৰিলোঁ মাষ্টাৰ্ছ কৰিলোঁ এতিয়া PhD কৰি আছোঁ আপোনাক যেতিয়াই দেখোঁ ফুল এনাৰ্জেটিক ফুল প্ৰফেশ্যনেল মানে আপোনাৰ আউটফিটৰ পৰা আৰম্ভ কৰি যেনেকৈ আপুনি গোটেই বস্তুখিনি হেণ্ডেল কৰে এটা আপুনি ভাল পজিশ্যনত আছে গোটেই ইউনিভাৰ্চিটিখন ক'বলৈ গ'লে আপুনি বহুতখিনি ৰেছপনচিবল কাম কৰি আছে গতিকে মই এটা কুৱেশ্যন কৰোঁ আপুনি নিজক কেনেকৈ মেইনটেইন কৰে আৰু মানে লাইফটো যোনটো বেলেঞ্চিং হয় এটা প্ৰফেশ্যনেল লাইফ এটা পাৰ্চনেল লাইফ হয়নে সেই বস্তুটো বেলেঞ্চিং কেনেকৈ কৰি আছে ইটছ এ ভেৰি ট্ৰিকি কুৱেশ্যন ক'বলৈ অকণ অসুবিধা হ'ব মানে নিজৰ বিষয়ে সুধি দিলা সেইকাৰণে ক'বলৈ অসুবিধা হ'ব নিজৰ বিষয়ে মই বেছি উৎপাত কৰি ভাল নাপাওঁ চ' য়েছ
চোৱা আমাৰ প্ৰত্যেকটো জীৱনৰ এটা এটা মই যেনেকৈ আগতে কৈ গৈছিলোঁ এটা এটা নিজৰ প্ৰত্যেক জীৱনৰ এটা বেলেগ বেলেগ পৰ্যায় আছে ঠিক আছে চ' আমি চবেই জন্ম ল'লোঁ আমি চব মানুহ হিচাপে জন্ম ল'লোঁ আমি আমাৰ এটা আইডেণ্টিটি আছে আমাৰ এটা ইউনিকনেছ আছে চবৰে এটা ইউনিকনেছ আছে চ' সেই ইউনিক ফ্লেভাৰটো মই আজিলৈকে ডাইলিউট হ'ব নিদিলোঁ মোৰ যোনটো ইউনিক ফ্লেভাৰ তোমাৰো আছে চবৰে আছে প্ৰত্যেকজন ইণ্ডিভিজুৱেলে এটা ইউনিকনেছ আছে যোনটো মানুহে এলং উইথ দ্য টাইম চেঞ্জ হয় ইউনিকনেছটো ঠিক আছে তোমাৰ টেষ্ট চেঞ্জ হ'ব পাৰে কিন্তু যোনটো নিজৰ মেইন যোনটো ৰুটছ আমি অলপ দেৰি আগতে পাতিছিলোঁ সেই ৰুটছটো কেতিয়াও চেঞ্জ কৰিব নালাগে মোৰ এটাই লাইফত মানুহে কয় লাইফত কি হ'ব বিচৰা মোৰ স্কুলতো সুধিছিলে কলেজতো সুধিছিলে লগৰবোৰে ইঞ্জিনিয়াৰ ডাক্তৰ কিবা কিবি কৰি থাকে মই কৈছিলোঁ মই আই ৱান্ট টু বি হেপী বুজিছানে আই ৱান্ট টু বি হেপী মই এতিয়াও কওঁ যদি কোনোবাই মোক সোধে হোৱাট ইউ ৱান্ট টু বি এই ইউনিকনেছ তুমি ক'লা আপুনি কেনেকৈ মেইনটেইন কৰে নিজকে মই হেপিনেছৰ পিছত দৌৰোঁ সদায় মোক হেপিনেছ লাগে পাৰ্চনেল প্ৰফেচনেল লাইফ আৰু মিষ্টাৰ পাৰফেক্ট পাৰফেক্ট মই যেনেকৈ অথনি কৈছিলোঁ আমি লাইফত প্ৰত্যেকটো ষ্টেপত এটা বেলেগ বেলেগ মানুহক আমি নিজে সন্মুখীন কৰোঁ মই আজিৰ পৰা 2 বছৰ আগত যোনটো আছিলোঁ 3 বছৰ আগত যোনটো আছিলোঁ আজি সেইটো মই নহয় কিহৰ কাৰণে বহুত লাইফত ঘটনা হৈ গৈছে বহুত পৰিস্থিতি হৈ গৈছে ছিটুৱেশ্যন আহিছে যোনখিনিয়ে মোক বেলেগ এটা কনচিয়াছনেছ বা ছিটুৱেশ্যনৰ লগত অৱগত কৰিছে আৰু মই তাৰ লগত চেঞ্জ হৈছোঁ সেই চেঞ্জখিনি মিলি আজি মই আজি একেদিনাই এইটো পৰ্যায় পোৱাহি নাই এদিনত হোৱা বস্তু নহয় তেনেকৈ মিষ্টাৰ পাৰফেক্ট য়েছ তাৰ কাৰণে মই ক'বলৈ হ'লে মই মোৰ আজিৰ পৰা আকৌ 10-12 পিছত ঘূৰি যাব লাগিব মই এয়াৰলাইন্সত আছিলোঁ আই ষ্টাৰ্টেড মাই কেৰিয়াৰ উইথ কিংফিছাৰ এয়াৰলাইন্স তো সেইটো সময়ত কিংফিছাৰ এয়াৰলাইন্স ইট ৱাজ এ টপ নচ কোম্পানী বিজয় মালিয়া এনি টাইম ছোৱালী 4-5জনী নহ'লে তেখেত যাবই নোৱাৰে গ'লোঁ সেইটো তেখেতৰ লাইফ ষ্টাইল আছিলে মই তাত একো বেলেগ ধৰণে কমেণ্ট কৰিব নিবিচাৰোঁ বা আপোনালোকেও বেলেগ বুলি নাভাবিব তেখেতৰ সেইটো লাইফ ষ্টাইল আছিলে চ' তাত খুব ধুনীয়াকৈ যাব লাগে নিজকে বঢ়িয়াকৈ গ্ৰুম কৰি ৰাখিব লাগে চ' সেইটোৰ পৰা মই অলপ বুজি পাইছিলোঁ যে য়েছ ড্ৰেছিং ইজ ভেৰি মাছ এণ্ড ইট ইজ ভেৰি এচেঞ্চিয়েল টু আইডেণ্টিফাই ইয়'ৰ চেল্ফ ইন এ ক্ৰাউড ইন এন এভাৰেজ য'তে এগাল মানুহ থাকে তুমি এটা সাধাৰণ কথা এটা কৈছোঁ তুমি কলেজলৈ গৈছা কেতিয়াবা এনেকুৱা হৈছেনে এগালমান জাকৰৰ ছোৱালীৰ মাজত এজনী ছোৱালীক ভাল লাগে আই এম কুৱেশ্যনিং ইউ ভাল লাগেনে কিহৰ কাৰণে ভাল লাগে তাইৰ বাকীবোৰতকৈ কিবা এটা তাৰ ইউনিকনেছ আছে বা হয় কাপোৰত নহয় হেয়াৰ ষ্টাইলত চ' আমাৰ মানুহৰ মনত এটা প্ৰতিক্ৰিয়া চলে আমাৰ যোনখিনি টেষ্ট ফ্লেভাৰ্ছ অফ লাইফ আমি এটা ৰামধেনু হয় কালাৰফুল হয় আমি মানুহবোৰ কালাৰলেছ নহয় আমি ৰামধেনুটো আজি সৰুৰ পৰা বয়সস্থজনলৈকে ৰামধেনু ভাল নোপোৱা মানুহ কোনো নাই তাৰ মানে কি আমি চবে ৰং ভাল পাওঁ চবে কিবা এটা বস্তু ধুনীয়া হ'লে ভাল পাওঁ লাইকৱাইজ সেই বস্তুটো মোক এয়াৰলাইন্সে দিছিলে যে ইউ শ্বুড বি গ্ৰুমড এনিৱেৰ ৱেৰ এভাৰ ইউ আৰ গ'য়িং তুমি য'তে তুমি ঘৰতে আছা ভালকৈ থাকা গামোচা এখনে পিন্ধিছা ভালকৈ পিন্ধি থাকা তুমি অফিচলৈ গৈছা টাউনলৈ ওলাই গৈছা তুমি য'ত যেনেকৈ নিজক ধুনীয়াকৈ মানে পিন্ধি পেলাই নিজক নিজে সন্তুষ্ট লাভ কৰিব লাগিব মই এইটো কাৰণে ভাল পাৰফেক্টকৈ নাথাকোঁ যে মোক মানুহে দেখি পেলাই কমেণ্ট কৰক যে হি ইজ আমুক হি ইজ তামুক ন' সেইটো ভুল কথা হ'ব নিজৰ কাৰণে এম আই ছেটিছফাইড উইথ মাই চেল্ফ তো এতিয়া মই এটা কথা এটা ক'ব বিচাৰোঁ ইয়াতে মই ৰাতিপুৱা সদায় মই এটা প্ৰেক্টিছ কৰোঁ মই ভাবোঁ এইটো প্ৰত্যেকজন মানুহে কৰিব লাগে মই ৰাতিপুৱা যেতিয়া গা ধোৱাৰ পিছত মই আইনাত মই নিজকে নিজে চাওঁ নিজক নিজে চকুৰ লগত চকু মিলাই পেলাই চাওঁ আই গিভ এটলিষ্ট 1-2 মিনিটছ আৰু মই এটা কনফিডেঞ্চ বিল্ড কৰোঁ নিজক যে মই সেইটো মানুহ হয়নে এম আই অথেণ্টিক এম আই হেণ্ডচাম বুজিছানে মই নিজকে ধুনীয়াকৈ ভালকৈ ছেভ কৰিলোঁ নে মাজতে মই বহুত দাড়িও ৰাখিছিলোঁ এটা স্পিৰিচুৱেল ফৰ্মত কিবা এটা লাইফত ঘটিছিলে গৈছিলোঁ বেলেগ এটা হেৰিত চ' সেইটো সময়তো মই নিজকে চাওঁ মানে মই কনফিডেণ্ট নে মই ভাল নে মই হেণ্ডচাম নে মই নিজৰ আগত নিজকে মানে মই একচেপ্ট কৰিব পাৰিছোঁ নাই মই যদি নিজক নিজে একচেপ্ট কৰিব নোৱাৰোঁ মোক তুমি কি একচেপ্ট কৰিবা মোক দেখি ধুনীয়া ছোৱালীজনীয়ে কি ভাল একচেপ্ট কৰিব যদি মই নিজক ভাল নেদেখোঁ আপোনাৰ চেল্ফ হেৰিটোৱে কমি গুচি যাব চেল্ফ ৰেচপেক্ট ইজ দ্য মেইন থিং তুমি যদি নিজকে নিজে ৰেচপেক্টটো নহয় চেল্ফ এষ্টিমটো কথা কৈছোঁ ইট ইজ ছেম মানে ছেম বুলি ক'লেও ভুল হ'ব পেৰেলেলি কানেক্টেড
বুজিছানে? তুমি নিজকে নিজে ভাল নোপোৱা, তুমি নিজকে নিজে হেণ্ডচাম বুলি নাভাবা, ধুনীয়া বুলি নাভাবা, মই ধুনীয়া নহয়, মই হেৰি নহয়, তোমাৰ নিজৰ এষ্টিমটো অলৰেডি তুমি তললৈ পেলাই দিলা। আৰু তুমি কেনেকৈ এক্সপেক্ট কৰিবা যে তোমাক বেলেগে সন্মান কৰিব, বেলেগে ভালকৈ কৰিব বুলি? আজিৰ ডেটত মানুহে শান্তি বিচাৰি যায়, পাহাৰত যায়, ক'ৰবাত দিল্লী যায়, বম্বে যায়, ক'ৰবাত যায়, য'ত ত'ত ঘূৰি ফুৰে। তুমি শান্তি ঘৰত ক্ৰিয়েট কৰা, শান্তি আউটছাইডত নাই, ইনছাইডত তুমি নিজে নিজৰ ক্ৰিয়েট ভিতৰত কৰা। আছে। একজেক্টলি। ফাৰ্ষ্ট তুমি নিজৰ ভিতৰতে যদি তুমি নিজৰ মনটোক তুমি শান্তি কৰি ৰাখিব পৰা নাই, তুমি সেই শান্তি বিচাৰি আজি যদি বাহিৰত যাবলৈ হয়, আই ডাজন্ট ৱান্ট টু কমেণ্ট আপোনালোকৰ চবৰে নিজৰ নিজৰ হেৰি আছে, কিন্তু মই ভাবোঁ, এইটো মোৰ পাৰ্চনেল বিলিভ, যে যদি মই নিজকে নিজে ভাল নাপাওঁ, নিজৰ লগত নিজে সন্তুষ্ট নহয়, নিজে ফূৰ্তিত নাথাকোঁ, একো বস্তুৱে আপোনাক সন্তুষ্ট কৰিব নহয়, নোৱাৰে। কোনো পৃথিৱীত কোনো কোনেও কৰিব নোৱাৰে। নোৱাৰে, কোনো কৰিব নোৱাৰে। এইটো একদম মানে নিৰ্ঘাত সত্য। কোনোবাই বেয়া পাব পাৰে, কোনোবাই একচেপ্ট কৰিব পাৰে, কোনোবাই ডিনাই কৰিব পাৰে, কোনোবাই গালি দিব পাৰে, ন' ডাউট, বাট দিছ ইজ একদম দ্য ট্ৰু, ৰাইট। একদম ট্ৰু। একচুৱেলি মই মোৰ লাইফটোৰ কথা কৈছোঁ দেই, মানে ময়ো বহুতখিনি ফেজত বহুতখিনি প্ৰব্লেম ফেচ কৰি আহিছোঁ। চবৰে থাকে প্ৰব্লেম। আজি মোৰ লাইফত চালে মোৰ কাৰণে প্ৰব্লেমখিনি আটাইতকৈ ডাঙৰ, আপুনি যদি আপোনাৰ লাইফত চাই আপোনাৰ প্ৰব্লেমখিনিয়ে ডাঙৰ, তেনেকুৱা হয়, বা চবৰে হেৰিটো ইকুৱেল নহয়। কিন্তু মোক প্ৰত্যেকটো বস্তুৰ পৰা অভাৰকাম কৰাত মিউজিক বস্তুটোৱে বহুত এটা ডাঙৰ ৰোল প্লে' কৰি আহিছে। আৰু মোৰ যোনটো মিউজিক জাৰ্ণি হয়, সেইটো লাইক ক্লাছ 6-7 মানতে ষ্টাৰ্ট হৈছে। আৰু সেইটোৰ পৰা আহি এনেকুৱা ফেজত আহে, মই আপোনাক কওঁ সেইটোৰ সময়ত মেট্ৰিকৰ টাইম এটা সৰু কাহিনী। মোক এজন ওচৰৰে ছাৰ আছে, তেওঁ আহি পেলাই কীবৰ্ড শিকায়। মষ্ট অফ দ্য কেচেছ কি হয়, 9 বা 10 পোৱা মাত্ৰ পেৰেণ্টছৰ এটা এনেকুৱা আহি যায়, ল'ৰা ছোৱালী অকল পঢ় হৈ যায়, হয়নে? পঢ়িব লাগিব, মুঠতে ভাল ৰিজাল্ট কৰিব লাগিব। কিন্তু মোৰ ঘৰত মোৰ পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰেই হওক, এটা কি আছিল যে নহয়, দিনটো 1 ঘণ্টা তই মিউজিক কৰ, এটলিষ্ট তই ৰিফ্ৰেছ হ'বি, আৰু সেইটোৰ পিছত আকৌ কিবা এটা এনাৰ্জি আহিব, বা ফ্ৰেছ হৈ পেলাই পঢ়াখিনিত বেছি কনচেনট্ৰেট কৰিব পাৰিম। গতিকে সেই যোনটো মোৰ হেবিট তেতিয়া ষ্টাৰ্ট হ'ল। মই মেট্ৰিকৰ টাইমতো, মোৰ পৰীক্ষাৰ মাজতো মোৰ আনকি ছাৰ আহে, মই 1 ঘণ্টা শিকোঁ, আৰু যেতিয়া ব্ৰাছ আপ হৈ গৈ থাকিল, মই নিজে বজাবলৈ ল'লোঁ। এতিয়া লাইফত এনেকুৱা হওক, এতিয়া মোৰ দেউতা ঢুকাইছে আজি এবছৰ আগত, মই হঠাৎ আহি পেলাই এনেকুৱা এটা মোৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট হৈছে, মই ঘৰৰ বিজনেছখিনি চাব লগা হৈছে, তাৰ লগত মই ষ্টাডিটো কণ্টিনিউ কৰিব লগা হৈছে। কিন্তু মোৰ কাৰণে প্লাছ পইণ্ট এটা অস্ত্ৰ এইটোৱে যে মোৰ ওচৰত মিউজিকটো আছে। মই ৰাতি যদি আহি 1 ঘণ্টা মই পিয়ানোখন বজাইছোঁ, ডেটছ এনাফ, মোক আৰু একো নালাগে। গতিকে মই জানো যে আপুনিও মিউজিকৰ লগত কেনেকুৱাকৈ জড়িত হয়, গতিকে আপুনি কি ক'ব, মিউজিক আপোনাৰ কাৰণে কি হয়? তোমাৰ কাৰণে মিউজিক, মোৰ কাৰণে ফ্ৰিকুৱেঞ্চি। মই আৰ্টছৰ মানুহ, কিন্তু য়েছ, মিউজিক মানে কি? মই যদি তোমাক এটা প্ৰশ্ন কৰোঁ, তুমি যেতিয়া ক'লা যে মোৰ দেউতা ঢুকাইছিলে, ডিউৰিং দ'জ ডেইজ তোমাৰ যোনটো মনত এটা ইম্পেক্ট পৰিছে, তোমাৰ মূৰত এটা হাত এখন আছিলে বা ছাতি এটা আছিলে, ভমককৈ নাইকিয়া হৈ গ'ল, অল অফ এ ছাডেন কিবা এটা হ'ল লাইফত, সেই বস্তুটো এবজৰ্ভ কৰিব বহুত মানুহে মেণ্টেল ষ্টেবিলিটি হেৰুৱাই দিয়ে। মই হেৰুৱাইছিলোঁ। মোৰ দেউতা যেতিয়া ৰোড এক্সিডেণ্টত ঢুকাইছিলে, আজিৰ পৰা 2015 চনৰ কথা, মই মেণ্টেল ষ্টেবিলিটি হেৰুৱাই দিছিলোঁ। তাক অভাৰকাম কৰিবলৈ কিছুমান চবৰে বেলেগ বেলেগ এটা হেৰি, কিছুমানে মদ খাবলৈ লয়। মেক্সিমামৰ ক্ষেত্ৰত তেনেকুৱা এটা এডিকশ্যন আহি যায়। নাই, একজেক্টলি, কিছুমানে মদ খাবলৈ লয়, কিছুমানে কিবা কিবি, চবৰে নিজৰ নিজৰ পাথ আছে। তো তাত মই একচুৱেলি কিবা কোৱাটো মোৰ বোধহয় ভুল হ'ব, কিন্তু মিউজিক ইজ এ থেৰাপি। কাৰোবাৰ কাৰণে সংগীত হয়, তোমাৰ কাৰণে থেৰাপি হ'ল, তোমাৰ কাৰণে থেৰাপি হ'ল। তোমাক সেই যোনটো দেউতা ঢুকোৱাৰ পিছত তোমাৰ মনত যোনটো ইম্পেক্ট বহিলে, সেইটোৰ পৰা ওলাই আহিবলৈ, যেনেকৈ ষ্ট্ৰেছ বা এনেকুৱা ধৰণৰ আজিকালি যোনবোৰ নতুন শব্দ ওলাই আহিছে, আৰু যোনটো মাৰ্কেটত খুব ইজিলি উপলব্ধ, ষ্ট্ৰেছ। তো ধৰা ধৰা লাইফত পটককৈ কিবা গাৰ্লফ্ৰেণ্ডে তোমাক এৰি থৈ গুচি গ'ল, বুজিছানে? আকৌ নেক্সটজনী গাৰ্লফ্ৰেণ্ড তাইও এৰি থৈ গুচি গ'ল। তো উই আৰ গ'য়িং থ্ৰু এ ষ্ট্ৰেছ। চব বেলেগ বেলেগ বিভিন্ন প্ৰকাৰত আমাৰ ষ্ট্ৰেছ ইজিলি উপলব্ধ আছে। তো তাৰ মাজত মই ভাবোঁ মিউজিকটো এটা ভেৰি ভাইটেল এণ্ড ক্ৰুচিয়েল ৰোল প্লে' কৰে। মিউজিক ইজ এ ফ্ৰিকুৱেঞ্চি। যদি তুমি সুধা মিউজিকটো আপুনি ফ্ৰিকুৱেঞ্চি বুলি কেলৈ কৈছে, তো মিউজিকটো কি হয়? সা ৰে গা মা পা ধা নি, এটা কি হয়? নোট হয়। নোট মানে কি? বেলেগ বেলেগ আৱাজ হয়, তৰংগ হয়, ভাইব্ৰেশ্যন হয়, ৰাইট? সেইকেইটাক একেলগে কম্প'জ কৰি পেলাই আমি এটা সুৰ দি পেলাই, এটা গীতিকাৰে গীত লিখিছে, সুৰকাৰে সুৰ দিছে, আমাৰ জুবিন দা, পাপন দাহঁতে গান গাইছে,
এ আৰ ৰহমানে এটা গান গাইছে, কিন্তু যেতিয়া সেইটো এটা বেলেগ এটা পৰ্যায়ত গুচি গ'ল, সেইটো এটা থেৰাপি বনি গ'ল। বুজি পাইছানে? তোমাৰ মনত তোমাৰ সেই বস্তুখিনি ৰিলেট কৰি যদি তুমি সেইটো বস্তু মানে মগজৰ পৰা উলিয়াই দিব পাৰিছা, বা সেই অন্তৰৰ পৰা এইটো তুমি সেই মানে যোনখিনি তোমাৰ বস্তু ষ্ট্ৰেছ সোমাই আছে বা এটা দুখ সোমাই আছে, সেইটোক আজৰি উলিয়াবলৈ লগীয়া হৈছে, সেইটোৰ কাৰণে মিউজিকটো এটা প্লে কৰে। সেই প্লেটো কি কৰে? ফ্ৰিকুৱেঞ্চিয়ে কৰে। ফ্ৰিকুৱেঞ্চি, সেইটো মিউজিকটো এটা ফ্ৰিকুৱেঞ্চি হয়, এইটো এটা ভাইব্ৰেশ্যন। যেনেকৈ এতিয়া ধাৰ্মিক ভিত্তিত মানুহে নল'লেই হ'ল, যেনেকৈ ওম শব্দটো, তুমি যদি ওম কোৱা এটা প্ৰচেছ আছে। প্ৰথমতে এটা পেটৰ পৰা আৰম্ভ হ'ব, বুকুৰ পৰা আৰম্ভ হ'ব, তাৰপিছত গোটেই মুখমণ্ডলত আহি পেলাই এইটো এটা ভাইব্ৰেশ্যন হয়, ফ্ৰিকুৱেঞ্চি হয়। তো ক'লে কি হয়, বডিটোৰ গোটেইটো আমাৰ এতিয়া বডিত কি আছে, হাৰ্টখনত কি আছে, ফ্ৰিকুৱেঞ্চি আছে। আমাৰ হাৰ্ট গোটেই পৃথিৱীখনে একো বুজি নাপায়। যেনেকৈ যদি আৰু অকণ ইজি কৰি দিবলগীয়া হয়, সেইটো বহুত কমপ্লিকেটেড হৈ গৈছে। এতিয়া এটা বাচ্চা, এটা সৰু জন্ম দেৱশিশুটোৱে ফাৰ্ষ্ট কি কয়? হাঁহে বা কান্দে। ডেট ইজ দেয়াৰ ইউনিভাৰ্চেল লেংগুৱেজ। কি হয়? এটা ফ্ৰিকুৱেঞ্চি। ভাল পালে সি তোমাক কিবা এটা বস্তু তুমি তাৰ লগত কমিউনিকেট কৰিলা, সি তোমাক উলিয়াই দিলে এটা হাঁহিৰ জৰিয়তে, মৰমত কৰিলে, হাঁহিলে বা কান্দিবলৈ শিকিলে। তো সেইটো কি হয়? এইটো লেংগুৱেজ হয়। লেংগুৱেজটো কি হয়? এটা ফ্ৰিকুৱেঞ্চি হয়। দেটছ ইট। তো মিউজিকটোৱে সেইবোৰ বস্তুত বহুত এটা ভাইটেল ৰোল প্লে কৰে। That is music for me. That is music. Music is nothing but a very good stress reliever আৰু এটা ultimate form of gift from the Almighty. আৰু প্ৰশান্ত দা, আজি দেওবাৰ দিনটোত আপোনাক আমাৰ মাজত পাইছোঁ, অকল কথা পাতি থাকিলে নহ'ব। আপুনি বেয়া পালেও ভাল পালেও এটা ৰিকুৱেষ্ট কৰিম, অকণমান কিবা এটা গুণগুণাব লাগিব আমাৰ কাৰণে। ৰিকুৱেষ্ট কৰিলা, মই কিন্তু আজিলৈকে সঁচা কথা ক'বলৈ গ'লে য়েছ, আই এম এ ভেৰি গুড বাথৰুম ছিংগাৰ। সেইটোতো চবেই হয়, বাথৰুম ছিংগাৰ। মই তেনেকুৱা এটা একচুৱেলি মুডত নাই, এতিয়া বেলেগ এটা ফ্ল'ত আছিলোঁ। চ' অ'কে, ৰিকুৱেষ্ট কৰিলে যে গাবই লাগিব, মই বেক অফ কৰিব নোৱাৰোঁ। হে 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 হা 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 आने वाला पल जाने वाला है, आने वाला पल जाने वाला है, हो सके तो इसमें जिंदगी बिता दो, पल ये जो जाने वाला है, आने वाला पल। বাহ, বঢ়িয়া বঢ়িয়া। এটা ডেফ্থ আছে আপোনাৰ ভইচটোত, সঁচাকৈ এটা ধুনীয়া ডেফ্থ আছে, ফিলিংছ আছে, Feelings আছে। ইম'চনছ আছে। আহিবলগীয়া সময়খিনিও এদিন যাবগৈ। এইটো ৰ'টেশ্যন হয়, পৃথিৱীখনৰ নেচাৰৰ ৰুল হয়। তাৰপৰা তুমি মই বাদ নাযাওঁ, মানে এইটো গানৰ জৰিয়তে আনেৱালা পল জানেৱালাহে, সময়খিনি গতিশীল। প্ৰশান্ত দা, আপোনাৰ কাৰণে ভগৱান কি হয়, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ডলি, আপুনি লাইফটোত মানে যেতিয়া কিবা এটা কৰিছে, কিবা এটা পাইছে বা কিবা এটা হেৰুৱাইছে, সেই ক্ৰেডিটটো কি হয়? আমি কিবা এটা ভাল হ'লে সেইটো ভগৱানক দিওঁ নে বেয়া হ'লে ভগৱানক দিওঁ? আৰু আপুনি কি কৰে সেইটোত? আজি মোৰ লগত ভাল হৈছে, মই ভাল কৰিছোঁ, আৰু যদি বেয়া হৈছে, ভগৱান কি কৰিলা মোৰ লগত, আজি বা তোমাক পূজা চূজা নকৰোঁ। একচুৱেলি এইটো ভগৱান বা দ্য আল্টিমেট চ'ৰ্চ অফ পাৱাৰ, খুব কণ্ট্ৰভাৰ্চিয়েল টপিক। এনে ছ'চিয়েল প্লেটফৰ্ম যদি ক'বলৈ যাওঁ, ইট ইজ ৰিয়েলি ভেৰি কণ্ট্ৰভাৰ্চিয়েল। বিকজ তোমাৰ আৰু মোৰ মতে আজি যিমানখিনি আমাৰ সীমিত জ্ঞান, আমি যোনখিনি বস্তু আজিলৈকে পাইছোঁ, তাৰপৰা যোনখিনি উপলব্ধি কৰিছোঁ, তাৰপৰা আমাৰ নলেজ, গেডাৰ্ড নলেজ বুলি ক'ম, গেডাৰ্ড নলেজখিনিত আমি খুব হেণ্ডফুলছ অফ ধৰ্ম বুজি পাওঁ। যেনেকৈ হিন্দু, ইছলাম, জৈনিজিম, শিখ আৰু এনেকুৱা হেণ্ডফুলছ অফ ৰিলিজনছ জানো। কিন্তু আউট অফ দ'জ থিংছ, এণ্টায়াৰ পৃথিৱীখনত বহুত বেছি ধৰ্ম আছে, বহুত বেছি মানুহৰ লোকবিশ্বাস আছে, যোনখিনি আধাৰত মানুহখিনি চলি আছে। তো মই যদি তাত পাৰ্টিকুলাৰলি মোৰ ধৰ্মটোক টানি পেলাই মই কথা এটা ক'বলৈ হওঁ, ইট উইল বি ভেৰি কণ্ট্ৰভাৰ্চিয়েল। মই সেই কণ্ট্ৰভাৰ্চিত যাব খোজা নাই। কিন্তু য়েছ, মই এটা বস্তু বিশ্বাস কৰোঁ, সেইটোক মই কোনো ধৰ্মৰ এটা ৰূপ দিব খোজা নাই, ধাৰ্মিক ৰূপ দিব খোজা নাই। কিবা এটা আছে যোনটোক মই কওঁ যে নেচাৰেল ফ'ৰ্চ বুলি ক'ম। যদি তোমাৰ তাৰ এক্সাম্পল লাগে, যেনেকৈ ধৰা বতাহ এজাক, পৃথিৱীত কোনো এনেকুৱা শক্তি নাই যোনে বতাহ এজাক দিয়াব পাৰিব জানো? ৰুড,
দিয়াব পাৰিব জানো? এই বানপানী কোনোবাই কৰাব পাৰিব জানো? বৰষুণ কোনোবাই দিয়াব পাৰিব জানো? এইটো নেচাৰ হয় আৰু নেচাৰ ইটছেল্ফ ইজ এ চ'ৰ্চ অফ পাৱাৰ। আমাৰ যেনেকৈ পঞ্চমহাভূত বুলি কয়, পঞ্চমহাভূত মানে সেইকেইটাৰ পৰাই আমাৰ প্ৰত্যেকটো পৃথিৱীত চলি থকা কনচিকুৱেঞ্চবোৰ সেই দে আৰ দ্য চ'ৰ্চ অফ এনাৰ্জি, দ্য চ'ৰ্চ অফ আল্টিমেট এনাৰ্জি ইটছেল্ফ ইজ এ নেচাৰ। সেইটোৱে মোৰ মতে আল্টিমেট ভগৱান হয়। কাৰণ ভগৱানক তুমি দেখিছা জানো? মই তোমাক দেখিছোঁ, তুমি মোক দেখিছা। ভগৱান বুলি ক'লে আমাৰ কেতিয়া মনত পৰে? যেতিয়া পৰীক্ষা দিবলৈ হয় তেতিয়া মনত পৰে। কাইলৈ মই ছোৱালী এজনীৰ লগত পতাইছোঁ, ভগৱান এই ছোৱালীজনীক মোক পতাই দিয়া, বা এনেকুৱা কিবা এটা ক্ষেত্ৰত আমাক ভগৱানক বেছিকৈ মনত পৰে। যেতিয়া গা বেয়া হয় কাৰোবাৰ, ভগৱান বচাই দিয়া, মানে একেবাৰে উপায় নোহোৱা কিবা উপায় নোহোৱা যেতিয়া এটা আল্টিমেট এটা প্ৰব্লেম হয়, যেতিয়া আমি ভগৱানক বেছিকৈ মনত পৰে। মানে মন্দিৰলৈ যাওঁ, শৰাই দিওঁ, কিবা কৰোঁ, বা মছজিদ যাওঁ, আমি গুৰুদ্বাৰা যাওঁ, অল দ'জ ষ্টাফছ। কিন্তু ৰেগুলাৰ এটা যোনটো ডিচিপ্লিন, ডেট ইজ ভগৱান। তুমি এটা ডিচিপ্লিন মেইনটেইন কৰা লাইফত, সেইটো ভগৱান। এটা আমাৰ হিন্দু ধৰ্মৰ তাত এটা কথা আছে, আহম ব্ৰহ্মাস্মি, তাৰমানে ময়ে ব্ৰহ্মা। তাৰমানে ময়ে ব্ৰহ্মা মানে কোন? মই যেনেকৈ মোৰ প্ৰথম যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া কৈছিলোঁ যে আমি প্ৰত্যেক এটা মই এনাৰ্জি হয়। তুমি সুধিছিলা প্ৰশান্ত গৌতম কোন হয়? তো প্ৰশান্ত গৌতম এটা এনাৰ্জি হয়। এইটো বায়'লজিকেল ফৰ্ম, এইটো পৃথিৱীৰে বস্তু, পৃথিৱীত আকৌ নাইকিয়া হৈ যাব। মোৰ নহয়, প্ৰত্যেকৰে। চ' এইটো এটা বায়'লজিকেল ফৰ্ম হয়। চ' আমি প্ৰত্যেকেই জীৱিত যিমানখিনি আমাৰ প্ৰাণী আছে বা পৃথিৱীত যিমানখিনি বস্তু আছে, চব এই পৃথিৱীৰ পৰাই ওলাইছোঁ। চ'ৰ্চ অফ এনাৰ্জি, ৰ'দ, বতাহ, বৰষুণ, এইবোৰতো নহ'লে আমি চলিব নোৱাৰোঁ। চ' এই বস্তুবোৰৰ ওপৰত কোনো মানুহৰ, কোনো শক্তিৰ, কোনো দেশৰ তাত প্ৰভাৱ নাই, তেওঁলোকে চলাব নোৱাৰে। সেই নেচাৰ ইটছেল্ফ ইজ দ্য গড, ভগৱান বুলি ক'ব বিচাৰোঁ। মই দেখা নাই অদৃশ্য শক্তি এটা। অদৃশ্য শক্তি মানে সেইকেইটাই যোনটো আমাক কণ্ট্ৰল কৰি আছে। তো আমি এটা বহুত উই আৰ জাষ্ট পেক অফ ডাষ্ট এই গোটেই পৃথিৱীখনত, এই গোটেই এণ্টায়াৰ কছমছ। যদি মই অলপ আৰু এটা বেলেগ এটা লেভেলত কথা পাতিব লাগে, আমি কেইটা জানো 9টা গ্ৰহ আছে, কিবা আছে, হেন আছে, তেন আছে। আই থিংক ইউ আৰ এৱেৰ অফ ব্লেক হোল এণ্ড অল দ'জ ষ্টাফছ। আমাৰ এটা সৰু গেলেক্সিৰ এটা সৰু এটা পাৰ্ট আমি ছ'লাৰ ছিষ্টেম, সৰু এটা ছ'লাৰ ছিষ্টেমত এটা সৰু এটা প্লেনেট আৰ্থ, তাৰ মাজত সৰু এখন দেশ ভাৰত, তাতে অসম, তাতে যোৰহাট, আমি দুটা সৰু মানুহ বহি আছোঁ। আমি এটা ধূলিকণা হয় গোটেই পৃথিৱীখনৰ কাৰণে। এই গোটেই এণ্টায়াৰ কছমছটোৰ কাৰণে আমি এটা সাধাৰণ ধূলিকণা হয়। চ' ইয়াত ইমান উৎপাত কৰি লাভ নাই, বুজিছানে? তো ভগৱান আছে, কিবা আছে, য়েছ, দ্য এণ্টায়াৰ কছমছ, সেইটো এটা এনাৰ্জি হয়। আমি যোনটো আমাৰ বিয়ণ্ড আৱাৰ হিউমেন নলেজ, আমি আজিলৈকে সেই বস্তু দেখা নাই। দে আৰ পিপল হু আৰ ৱৰ্কিং অন ইট, দ'জ আৰ চাইণ্টিষ্ট। মই সেইটো লেভেলৰ নহয় বা সেইটো পৰ্যায়ৰ নহয় মই ব্লেক হোলৰ ওপৰত কমেণ্ট কৰিম বা গোটেই এণ্টায়াৰ কছমছ ইউনিভাৰ্ছ এইবোৰত কৰিম। কিন্তু মই সেইখিনি জানো, য়েছ, আমাৰ ছ'লাৰ ছিষ্টেম আছে, স্কুলত পঢ়িছিলোঁ। তাৰ ওপৰত তোমাৰ কছমছ বুলি কয়, যোনটো ইউনিভাৰ্ছ বুলি কয়। ইউনিভাৰ্ছৰ এটা পাৰ্ট হৈছে ছ'লাৰ ছিষ্টেম। ইউনিভাৰ্ছৰ তাৰপিছত মিল্কি ৱে আছে, তাৰপিছত কিবা আছে, তাৰপিছত কিবা আছে। ইট ইজ বিয়ণ্ড এণ্ড বিয়ণ্ড এণ্ড বিয়ণ্ড। তো তাত মই কমেণ্ট কৰিব নোৱাৰোঁ। কিন্তু মোৰ কাৰণে ভগৱান এটা আমাৰ নেচাৰ, যোনটো আমাৰ এই প্ৰাকৃতিক শক্তিখিনি, সেইখিনিয়ে ভগৱান। আজি সঁচাকৈ বহুত ভাল লাগিলে। ভাল লাগিলে, মোৰো ভাল লাগিলে। আপোনাৰ ইমান এটা বিজি চিডিউল, তাত মই মনত আছে আপোনাক কেনেকৈ কণ্টেক্ট কৰিছিলোঁ, কথা পাতিছিলোঁ। মোৰ বন্ধু আজি চাগে মোৰ ঘৰত মানে আজি এতিয়া যুদ্ধ লাগিব চাগে, ঘৰত গৈ পেলাই চবে চাগে হুলস্থুল কৰি আছে। মোৰ বন্ধু প্ৰাচুৰ্য, আমি দুটা মিলি আপোনাক ফোন কৰিছিলোঁ ফাৰ্ষ্ট ডে, আৰু আপোনাক এই প্ৰপ'জেলটো দিছিলোঁ যে এনেকৈ এটা পডকাষ্ট কৰিম। আৰু আপুনি ইমান ধুনীয়াকৈ সঁহাৰি দিছিলে, কাৰণ আপোনাৰ চিডিউলটো মই সদায় দেখি আহিছোঁ। সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনাৰ এটা বিজি চিডিউল, আৰু দেওবাৰটো সেইটো আপোনাৰ অকণ পাৰ্চনেল কামৰ কাৰণে ৰাখে। ঘৰত সময় দিব লাগিব, আপোনাৰ নিজৰ চখ আছে, সেইখিনি পূৰাব লাগিব। কিন্তু তাৰ মাজত আহি আজি আমাৰ মাজত আপুনি আহি ইমানখিনি সময় দিলে, উই আৰ ৰিয়েলি গ্ৰেটফুল। থেংক ইউ। লাষ্ট এটাই কথা প্ৰশান্ত দা, এই NB মিউজিক ষ্টুডিঅ'টো এটা বহুত ডাঙৰ সপোন মোৰ কাৰণে, আৰু ইয়াৰ যোগেদি বহুতখিনি কাম কৰি যোৱাৰ আশা আছে। গতিকে আপোনাৰ পৰা দুআষাৰ NB মিউজিক ষ্টুডিঅ'ৰ বিষয়ে শুনিব বিচাৰোঁ। NB মানে কি? ফাৰ্ষ্ট মই সেইটো সুধিব বিচাৰোঁ। NB মানে আচলতে মই নীলোৎপল অ'কে, ভট্টাচাৰ্য। অ'কে, বঢ়িয়া বঢ়িয়া। নীলোৎপল ভট্টাচাৰ্যী। আচ্ছা, মই যদি সুধোঁ নীলোৎপল ভট্টাচাৰ্যী মানে কি? এটা সপোন, এমুঠি আশা। এটা সপোন দেখিছিলা তুমি চাগে সৰুতে, যেতিয়া সৰু আছিলে, যেতিয়া প্ৰথম তোমাৰ যেনেকৈ এগৰাকী মাতৃৰ দেহত যেতিয়া এটা বাচ্ছা কনচিভ হয়, সেই মাতৃগৰাকীৰ এটা সপোন থাকে। যেনেকৈ মোৰ মা আছিলে, মোৰ মায়ে কৈছিলে যে তোক মই হেৰিত দিম, NDAত দিম, মানে গোৱালপাৰাৰ সৈনিক স্কুলত দিম। কিন্তু মোৰ পঢ়াত মই 47% পাই পেলাই পাছ কৰিলোঁ, চৰি ফৰ ডেট। তো মই যাব নোৱাৰিলোঁ।
কিন্তু মাৰ তেতিয়া কৈছিলে যে মোৰ যেতিয়া তই কনচিভ কৰিছিল তেতিয়া মোৰ এটা সপোন আছিলে যে মোৰ ল'ৰাটোক মই গোৱালপাৰা সৈনিক স্কুলত দিম। লাইকৱাইজ তোমাৰো মনতো সেইটো আইডিয়া কনচিভ হৈছে, এসময়ত কেতিয়াবা হৈছিলে, সেইটোত তুমি বহুত কষ্ট কৰি পেলাই সেইটো আজি ৰূপান্তৰিত কৰিলা। ইউ হেভ গিভেন এ লাইফ টু ইয়'ৰ থট। তোমাৰ চিন্তাটোক তুমি প্ৰেক্টিকেলি উলিয়াই এটা মজিয়াত ৰাখিলা আৰু তাক এটা তুমি আজি লাইফ দিলা। ইট ইজ নট NB মিউজিক ষ্টুডিঅ', ইট ইজ ইয়'ৰ ডেডিকেশ্যন, ইয়'ৰ লাইফ। এইটো তোমাৰ সন্তান, বুজিছানে? এইটো তোমাৰ সন্তান হয়। আৰু যদি তোমাৰ ইমান পবিত্ৰ এটা মন লৈ পেলাই এইটো বস্তুত আগবাঢ়িছা, মই ভাবোঁ পৃথিৱীৰ কোনো শক্তি, পৃথিৱীৰ কোনো বস্তুৱে এইটোক আগবাঢ়ি যোৱাত ৰখাব নোৱাৰে। যদি তুমি পিয়'ৰ হাৰ্টেদি কিবা এটা লাইফত এনি কাম কৰা, তেনেকুৱা চিনেমা এখন আছিলে, আই এম মানে আনএবল টু ৰিকল দ্য নেম অফ দেট মুভি। মই এটা বাছ ক'ব পৰা নাই, মই ৰিকল কৰিব পৰা নাই কমপ্লিট ডাইলগটো। চ' তেনেকুৱা এটা যদি তুমি এটা পিয়'ৰ ইণ্টেনশ্যন লৈ বস্তু এটা আৰম্ভ কৰিছা, মই ভাবোঁ এইটোক ৰখাব পৰা, আগবাঢ়ি যোৱাত তোমাৰ কেতিয়াও কোনো প্ৰব্লেম নহয়। অথেণ্টিচিটি থাকিব লাগিব, এথিক্স থাকিব লাগিব, আৰু এটা সৎ চিন্তাধাৰা থাকিব লাগিব। ছাকচেছ উইল কিছ ইয়'ৰ ফিট। বঢ়িয়া। চ' আৰু আগনাবাওঁ ইয়াতকৈ কথা পাতি গ'লে বহুত কথা ভাল লাগিলে, মোৰ বহুত ভাল লাগিলে। থেংক ইউ ছ' ভেৰি মাছ। আৰু আপোনালোককো বহুত ধন্যবাদ। যদি চাই আছে, ভাল লাগিলে আপোনালোকে চাই থকাৰ কাৰণে, মোৰো ভাল লাগিলে। মই আজি নিজৰ যোনখিনি মনৰ ভাৱ, মই এজন কমন মানুহ হয়, মই কোনো ডাঙৰ এচিভাৰ একো নহয়। মই ফাৰ্ষ্ট আহোঁতেই মই নীলোৎপলক কৈছিলোঁ যে বহুত ধন্যবাদ মোক মাতি অনাৰ কাৰণে। মই কোনো আজিলৈকে লাইফত একো বস্তু এচিভেই কৰা নাই, আমি ফেইলিয়ৰ বহুত ক্ষেত্ৰত। কিন্তু এজন কমন মানুহক আহি পেলাই এটা ষ্টেজ দিলে, কিবা এষাৰ ক'বলৈ দিলে, আই স্পীক মাই হাৰ্ট। মই অন্তৰৰ পৰা যি ক'লোঁ। আৰু যদি কিবা ভুল হৈছে আপোনালোকে মাফ কৰিব। থেংক ইউ ছ' ভেৰি মাছ নীলোৎপল। থেংক ইউ ছ' ভেৰি মাছ। প্ৰশান্ত দা। বঢ়িয়া।